Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ 2 নম্বৰ চেপ্টাৰ বিত্তীয় সাক্ষৰতাৰ পৰিচয়। এটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে আৰু লগতে ষ্টুডেন্টস প্ৰশ্নোত্তৰকেইটা অতি ছুটি আৰু ইজিকে দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰা আৰু লিখিব পাৰা। আৰু লগতে ষ্টুডেন্টস যদি তোমালোকে প্ৰিভিয়াস ভিডিঅ'বোৰ চাইছা তেনেহলে তোমালোকে গম পাবা এইটো চেনেলত প্ৰত্যেকটো ভিডিওতে চেপ্টাৰৰ প্ৰশ্নোত্তৰকেইটা অতি শৰ্টকে দিয়া হয় আৰু লগতে প্ৰত্যেকটো কুৱেশ্যনৰ বাবে দুটাকে আনসাৰ লিখি দিয়া হয়। এটা একেবাৰে শৰ্ট ফৰ্ম কৰি লিখি দিয়া হয় আৰু এটা অলপ লংকে এক্সপ্লেইন কৰি লিখি দিয়া হয়। সো যেটো আনসাৰ তোমালোকৰ বাবে ভাল হয় তোমালোকে হেতু লিখি ল'ব পাৰা। সো বলা আমি আনসাৰকেইটালৈ আগবাঢ়ো। প্ৰথমতে চোৱা 1 নম্বৰ কুৱেশ্যন দিয়া আছে মুদ্ৰা কাক কয়। সো মুদ্ৰা কাক কয় চোৱা আনসাৰ হ'ব যি সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য আহিলাই লেনদেন বা বিনিময়ৰ মাধ্যম মূল্যৰ মাপক আৰু মূল্যৰ সংৰক্ষক হিচাপে কাম কৰে তাকে মুদ্ৰা বোলে। আৰু চোৱা মই তোমালোকক ভিডিঅ'ৰ প্ৰথমতেই কৈছোঁ প্ৰত্যেকটো কুৱেশ্যনৰ বাবে দুটাকে আনসাৰ লিখি দিয়া হয়, এটা একেবাৰে শৰ্টকে লিখি দিয়া হয় আৰু এটা অলপ লংকে এক্সপ্লেইন কৰি লিখি দিয়া হয়। সো চোৱা যদি তোমালোকৰ ওপৰৰ আনসাৰটো ভাল নালাগে তেনেহ'লে তোমালোকে এইটো আনসাৰো লিখিব পাৰিবা। যেনেকৈ চোৱা যি সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য আহিলাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে তাকে মুদ্ৰা বোলে। ঠিক আছে ষ্টুডেণ্টছ, এনেকৈ তোমালোকে প্ৰত্যেকটো কুৱেশ্যনৰ বাবে দুটাকে আনসাৰ পাই যাবা। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া। এনসাৰ হ'ব চেক মুদ্ৰা হৈছে অবিহিত মুদ্ৰাৰ এটা উত্তম উদাহৰণ। আৰু শৰ্টকে লিখিলে ডাইৰেক্ট তোমালোকক চোৱা চেক মুদ্ৰা লিখি দিয়া হৈছে। এনেকৈ লিখি দিলে তোমালোকৰ বাবে এটা ইজি হয়। যদিও 1 মাৰ্কৰ কুৱেশ্যন ইয়াতকৈ শৰ্টকে লিখিব নোৱাৰি, তোমালোকে এনেকৈ লিখি ল'লে তোমালোকে এক্সামত বনাই লিখিব পাৰিবা। এনেকৈ লিখি ল'লে তোমালোকৰ এটা ইজি হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰিবা। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন মুদ্ৰাৰ কোনটো সংজ্ঞা আটাইতকৈ অধিক গ্ৰহণযোগ্য। এনসাৰ হ'ব মুদ্ৰাৰ আটাইতকৈ গ্ৰহণযোগ্য সংজ্ঞা প্ৰদান কৰিছিল প্ৰফেসৰ ক্ৰাউথাৰে। তেওঁৰ মতে মুদ্ৰা হৈছে সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য বিনিময়ৰ আহিলা আৰু একেটা সময়তে ই মাপক আৰু মূল্যৰ সংৰক্ষণ হিচাপে কাৰ্যকৰী। তাৰপিছত চোৱা শৰ্টকে লিখিলে তোমালোকে এইটো লিখিব পাৰা প্ৰফেসৰ ক্ৰাউথাৰৰ মতে যি সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য বিনিময়ৰ আহিলা তাকেই মুদ্ৰা বোলে। তাৰপিছত দ্বিতীয়তে নেক্সট কুৱেশ্যন মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চম পৰ্যায়টো কি। এনসাৰ হ'ব কাগজৰ মুদ্ৰাৰ প্ৰৱেশ মুদ্ৰাৰ বিকাশৰ পঞ্চম পৰ্যায় সূচনা কৰিছিল। কাগজৰ মুদ্ৰাৰ প্ৰৱেশে, ঠিক আছে, কাগজৰ মুদ্ৰাৰ প্ৰৱেশে মুদ্ৰাৰ বিকাশৰ পঞ্চম পৰ্যায়ৰ সূচনা কৰিছিল। আৰু শৰ্টকে আনসাৰ লিখিলে চিধা লিখি দিবা তোমালোকৰ কাগজৰ মুদ্ৰা। তাৰপিছত নেক্সট কুৱেশ্যন UPI লেনদেনৰ দ্বাৰা UPI লেনদেনৰ দুটা এপৰ উদাহৰণ দিয়া। এইটো তোমালোকে অলৰেডি জানা হয়নে, একেবাৰে ইজি হয়। UPI লেনদেনৰ দুটা উদাহৰণ হৈছে গুগল পে' তাৰপিছত ফোনপে' হয়নে, এইটো তোমালোকে সকলোৱে জানা। গুগল পে' ফোনপে' পেটিএম আৰু এনেকুৱা ধৰণৰ বহুত আছে। তাৰপিছত চোৱা তোমালোকৰ বাবেও আছে যদি তোমালোকৰ 18 বছৰ হোৱা নাই তোমালোকে ফেমপে' ইউজ কৰিব পাৰা। ফেমপে' ঠিক আছে, তোমালোকে ফেমপে' ইউজ কৰিব পাৰা। তোমালোকৰ 18 বছৰ নহ'লেও তোমালোকৰ নিজৰ নামত বেংক নাথাকিলেও তোমালোকৰ বেংকৰ ATM নাথাকিলেও তোমালোকে ফেমপে' ইউজ কৰিব পাৰিবা। তাৰপিছত চোৱা শৰ্ট ফৰ্মত তোমালোকক ডাইৰেক্ট নাম লিখি দিয়া হৈছে। তাৰপিছত চোৱা 6 নম্বৰ ভাৰতৰ মান মুদ্ৰা কোনটো। এনসাৰ হ'ব ভাৰতত ৰূপী হৈছে মান মুদ্ৰা। তাৰপিছত 7 নম্বৰ কোনটো মুদ্ৰা অস্বীকাৰৰ কাৰণে আইনৰ অমান্যক বুজায়। এনসাৰ হ'ব বিহিত মুদ্ৰা লিগেল টেণ্ডাৰ মানি অস্বীকাৰ কৰিলে আইন অমান্য কৰা বুলি গণ্য কৰা হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন ছুটি আৰু উত্তৰৰ প্ৰশ্নসমূহ। 1 নম্বৰ কুৱেশ্যন দিয়া আছে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ কি কি। এনসাৰ হ'ব মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল চোৱা মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি হ'ব। প্ৰথম বৈশিষ্ট্যটো হৈছে সাৰ্বজনীন গ্ৰহণযোগ্যতা। সকলো মানুহে লেনদেনৰ মাধ্যম হিচাপে ইয়াক সহজে গ্ৰহণ কৰে। তাৰপিছত কাৰ্যাৱলীভিত্তিক পৰিচয়, যি বস্তুৱে মুদ্ৰাৰ কাম বিনিময় মূল্যৰ মাপক কৰে সেয়াই মুদ্ৰা। তাৰপিছত স্থায়িত্ব, ইয়াক ভৱিষ্যতৰ বাবে মূল্যৰ সংৰক্ষক হিচাপে জমা ৰাখিব পাৰি। আৰু শৰ্টকে লিখিলে চোৱা তোমালোকে শৰ্টকে এইটো লিখিব পাৰা, একেবাৰে শৰ্টকে এটা শাৰীত লিখিব পাৰা। চোৱা সাৰ্বজনীন গ্ৰহণযোগ্যতা, তাৰপিছত বিনিময়ৰ মাধ্যম, তাৰপিছত স্থায়িত্ব, ঠিক আছে, এইকেইটা তোমালোকে লিখিব পাৰা। যদি কম মাৰ্কৰ কাৰণে আহে তোমালোকে শৰ্টটো লিখিবা আৰু যদি অলপ বেছি মাৰ্কৰ কাৰণে আহে তোমালোকে লংটো লিখিবা। যিটো তোমালোকৰ বাবে ইজি হয় তোমালোকে সেইটো লিখিবা। তোমালোকে শৰ্টটো লিখি ল'লে তোমালোক যেতিয়া অলৰেডি ক্লাছ 9ৰ ছাত্ৰ তোমালোকে ইজিলি বনাই লিখিব পাৰিবা দুই এটা শাৰী। চ' তোমালোকে শৰ্টটো লিখি ল'ব পাৰা। তাৰপিছত চোৱা 2 নম্বৰ অভাৱৰ দ্বৈত সামঞ্জস্যহীনতাই কিদৰে বিনিময় প্ৰথাত সমস্যাৰ সৃষ্টি কৰে। এনসাৰ হ'ব বিনিময় প্ৰথাত
দুজন ব্যক্তিৰ মাজত প্ৰয়োজনীয় সামগ্ৰীৰ ইচ্ছাৰ মিল নহ'লে লেনদেন সম্ভৱ নহয়। বাস্তৱত এনে মিল পোৱাটো অতি কঠিন বাবেই ই বিনিময় প্ৰথাত সমস্যাৰ সৃষ্টি কৰে। চ' বিনিময় প্ৰথাৰ মূল সমস্যাটো কি হয়? বিনিময় প্ৰথাৰ মূল সমস্যাটো হৈছে বিনিময় প্ৰথাত কি কৰা হয়? বিনিময় প্ৰথাত এজন মানুহে নিজৰ বস্তুটো দি আৰু এজন মানুহৰ পৰা যিটো বস্তু আছে সেইটো বস্তু লয়। কিন্তু কোনো এজন মানুহে যদি কোনো এটা বস্তু ল'ব বিচাৰিছে সন্মুখৰ মানুহজনৰ পৰা, তেনেহ'লে সন্মুখৰ মানুহজনৰ হাতত সেইটো বস্তু থাকিব লাগিব। যদি নাথাকে তেনেহ'লে তেওঁ নিজৰ বস্তুটো দি তেওঁৰ পৰা বস্তুটো ল'ব নোৱাৰিব। তেনেকৈ বিনিময় প্ৰথাত মেইন প্ৰব্লেমটো হৈছে এইটো যে যোনজন মানুহে যিটো বস্তু পাব বিচাৰিছে সন্মুখৰ মানুহজনৰ পৰা সেই বস্তুটো নাপায়। তাৰপিছত চোৱা, শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো এনচাৰ লিখিবা, বিনিময় প্ৰথাত দুজন ব্যক্তিৰ মাজত ইচ্ছাৰ মিল নহ'লে লেনদেন অসম্ভৱ হৈ পৰে। তাৰপিছত 3 নম্বৰ কুৱেশ্যন, হিচাপৰ মুদ্ৰা, ধাৰণাগত মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা কি? এনচাৰ হ'ব, বিস্তৃত অৰ্থত মুদ্ৰাক এটা প্ৰধান ভাগত ভগাব পাৰিম। এটা হৈছে হিচাপৰ মুদ্ৰা আৰু আনটো হৈছে প্ৰকৃত মুদ্ৰা। হিচাপৰ মুদ্ৰা কি হয় চোৱা, যি মুদ্ৰাৰ দ্বাৰা মূল্যৰ হিচাপ নিকাচ কৰা হয়, এইটো কি হ'ব চোৱা, যেনে টকা। তাৰপিছত প্ৰকৃত মুদ্ৰা, যি মুদ্ৰাৰে বাস্তৱত লেনদেন কৰা হয়, যেনে কাগজৰ নোট আৰু কইন। তাৰপিছত চোৱা নেক্সট, তোমালোকে এইটো 4 নম্বৰ কুৱেশ্যনটো চোৱা, মূল্যৰ ভঁৰাল বুলিলে কি বুজায়? আনচাৰ হ'ব, মুদ্ৰাৰ জৰিয়তে সামগ্ৰীৰ মূল্য ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি ৰখা আৰু প্ৰয়োজনীয়ত ব্যৱহাৰ কৰাৰ কাৰ্যকে মূল্যৰ ভঁৰাল বোলে। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো এনচাৰ লিখিবা, মুদ্ৰাৰ জৰিয়তে মূল্য ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি ৰখা কাৰ্যকেই মূল্যৰ ভঁৰাল বোলে। তাৰপিছত 5 নম্বৰ কুৱেশ্যন চোৱা, মুদ্ৰা কিয় দ্ৰব্য আৰু সেৱাৰ মূল্যৰ মাপকাঠিৰ এক সাধাৰণ একক বুলি জনা যায়? এনচাৰ হ'ব চোৱা, সকলো বস্তু আৰু সেৱাৰ মূল্যৰ দৰ বা মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। মুদ্ৰাৰ জৰিয়তে সকলো সামগ্ৰীৰ মূল্য একেটা এককত সমানভাৱে জুখিব পৰা যায় বাবেই ইয়াক মূল্যৰ মাপকাঠিৰ সাধাৰণ একক বুলি কোৱা হয়। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, তোমালোকে মাৰ্ক কৰি ৰাখিবা। তাৰপিছত শ্বৰ্টকৈও তোমালোকে এইটো লিখিব পাৰিবা। চোৱা, মুদ্ৰাৰ জৰিয়তে সকলো সামগ্ৰী আৰু সেৱাৰ মূল্য একেটা এককত জুখিব পৰা যায় বাবেই ইয়াক মূল্যৰ মাপকাঠিৰ সাধাৰণ একক বোলে। তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যন, সীমিত আৰু অসীমিত বিহিত মুদ্ৰাৰ মাজত পাৰ্থক্য কি? এনচাৰ হ'ব, সীমিত আৰু অসীমিত বিহিত মুদ্ৰাৰ মাজত পাৰ্থক্য হ'ল, প্ৰথম পাৰ্থক্যটো হৈছে সীমিত বিহিত মুদ্ৰা, যি মুদ্ৰাৰে কেৱল এটা নিৰ্দিষ্ট পৰিমাণলৈকেহে আইনগতভাৱে লেনদেন কৰিব পাৰিম, যেনে সৰু কইন বা পইচা। তাৰপিছত অসীম বিহিত মুদ্ৰা, যি মুদ্ৰাৰে যিকোনো পৰিমাণৰ ধন আইনগতভাৱে লেনদেন কৰিব পাৰিম, যেনে কাগজৰ নোট। তাৰপিছত চোৱা নেক্সট, সীমিত আৰু অসীম বিহিত মুদ্ৰাৰ মাজত পাৰ্থক্য হ'ল, সীমিত বিহিত মুদ্ৰা এক নিৰ্দিষ্ট পৰিমাণলৈকেহে আইনভাৱে চলক, যেনে পইচা। তাৰপিছত অসীম বিহিত মুদ্ৰা যিকোনো পৰিমাণলৈকে আইনীভাৱে চলক, যেনে কাগজৰ নোট। তাৰপিছত চোৱা 7 নম্বৰ কুৱেশ্যন, প্লাষ্টিক মুদ্ৰা আৰু ডিজিটেল মুদ্ৰা কি? এনচাৰ হ'ব, প্লাষ্টিক মুদ্ৰা আৰু ডিজিটেল মুদ্ৰা হৈছে আধুনিক যুগত লেনদেনৰ বাবে ব্যৱহাৰ কৰা দুবিধ গুৰুত্বপূৰ্ণ মাধ্যম। প্লাষ্টিক মুদ্ৰা কি হয় চোৱা, প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডসমূহক প্লাষ্টিক মুদ্ৰা বোলে, যাৰ জৰিয়তে ডিজিটেল লেনদেন কৰা হয়। তাৰপিছত ডিজিটেল মুদ্ৰা, ডিজিটেল মানি, কোনো ভৌতিক ৰূপ নথকা কেৱল কম্পিউটাৰ বা অনলাইন প্ৰণালীৰ মাধ্যমেৰে বৈদ্যুতিকভাৱে লেনদেন কৰা মুদ্ৰাক ডিজিটেল মুদ্ৰা বোলে। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিব পাৰা, প্লাষ্টিক মুদ্ৰা যেনে ডেবিট আৰু ক্ৰেডিট কাৰ্ড, আৰু ডিজিটেল মুদ্ৰা কেৱল অনলাইনত চলা মুদ্ৰা, যেনেকৈ তোমালোকে ক'ব পাৰা USDT, বিটকইন, ঠিক আছে, তোমালোকে এইবোৰ ক'ব পাৰা, বিটকইন, ঠিক আছে। তাৰপিছত নেক্সট চোৱা, দীৰ্ঘ উত্তৰৰ প্ৰশ্নসমূহ। 1 নম্বৰ কুৱেশ্যন দিয়া আছে, মুদ্ৰাৰ প্ৰকাৰবোৰ ব্যাখ্যা কৰা। এনচাৰ হ'ব, মুদ্ৰাক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰিম। প্ৰথমটো হৈছে ধাৰণাগত মুদ্ৰা আৰু দ্বিতীয়টো হৈছে প্ৰকৃত মুদ্ৰা। প্ৰকৃত মুদ্ৰাৰ প্ৰধান প্ৰকাৰসমূহ হ'ল বিহিত মুদ্ৰা, আইনৰ সমৰ্থন থকা মুদ্ৰা, যেনে নোট আৰু কইন। তাৰপিছত অবিহিত মুদ্ৰা, আইনী বাধ্যতামূলক নোহোৱা মুদ্ৰা, যেনে চেক। তাৰপিছত আদেশীকৃত মুদ্ৰা, চৰকাৰী আদেশ মৰ্মে চলা মুদ্ৰা। তাৰপিছত প্ৰকৃতি
মুদ্ৰা যাৰ কাগজ বা ধাতুৰ মূল্যতকৈ লিখিত মূল্য বেছি। তাৰপিছত মান মুদ্ৰা দেশ এখনৰ মূল হিচাপৰ একক ভাৰতৰ মুদ্ৰা, ভাৰতৰ টকা। ঠিক আছে। তাৰপিছত কলা মুদ্ৰা অবৈধ বা কৰ ফাঁকি দি সংগ্ৰহ কৰা ধন। তাৰপিছত অন্যান্য প্লাষ্টিক মুদ্ৰা যেনে কাৰ্ড আৰু ডিজিটেল মুদ্ৰা যেনেকৈ অনলাইন ধন। ঠিক আছে। তাৰপিছত এইটো এনচাৰ তোমালোকে শ্বৰ্টকৈ লিখিলে এইটো লিখিব পাৰা। 1 নম্বৰ বিহিত মুদ্ৰা আইনী মুদ্ৰা নোট বা কইন। তাৰপিছত দ্বিতীয়তে অবিহিত মুদ্ৰা আইনী বাধ্যতামূলক নহয় যেনেকৈ চেক। তাৰপিছত তৃতীয়তে আধিকৃত মুদ্ৰা চৰকাৰী আদেশত চলা মুদ্ৰা। তাৰপিছত চতুৰ্থত প্ৰতীকী মুদ্ৰা লিখিত মূল্য বেছি থকা মুদ্ৰা। তাৰপিছত মান মুদ্ৰা মূল হিচাপৰ একক যেনে টকা। তাৰপিছত কলা মুদ্ৰা অবৈধ কৰ ফাঁকি দি দিয়া ধন। তাৰপিছত অন্যান্য প্লাষ্টিক যেনেকৈ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আৰু ডিজিটেল মুদ্ৰা যেনেকৈ অনলাইন টকা। ঠিক আছে। তাৰপিছত 2 নম্বৰ চেক মুদ্ৰা হয়নে? তোমাৰ উত্তৰৰ বাবে কাৰণ দৰ্শোৱা। এইটো তোমালোকক কুৱেশ্যন সুধিছে। চেক তোমালোকে চেক দিয়াটো দেখিছা বেংকত যেনেকৈ চেকত টকাৰ বিষয়ে লিখি দিয়া হয়, তাৰপিছত চেকটো বেংকত লৈ গ'লে পইচা দি দিয়া। চ' এইটো চেক এটা মুদ্ৰা হয়নে সেইটো সুধিছে আৰু তোমালোকে এইটো কি কোৱা সেইটোৰ বিষয়ে লিখিব দিছে। এনচাৰ হ'ব চোৱা। নাই, চেক প্ৰকৃত মুদ্ৰা নহয়, ইয়াক অবিহিত মুদ্ৰা বা নিকট মুদ্ৰা বুলিহে কোৱা হয়। কাৰণ চোৱা কিয়? সাৰ্বজনীন গ্ৰহণযোগ্যতাৰ অভাৱ। চেক সকলো মানুহে লেনদেন মাধ্যম হিচাপে গ্ৰহণ নকৰিবও পাৰে। চ' এইটো সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য নহয়, সকলো মানুহে এইটো গ্ৰহণ নকৰে, সকলোৱে একচেপ্ট নকৰে, কিয়নো চেক সকলোৱে ব্যৱহাৰ কৰিব নোৱাৰে। তুমি যদি এটা সৰু দোকানত গৈ 10 টকা বা 50 টকা বা 100 টকাৰ এটা চেক লিখি দিয়া তেনেহ'লে তেওঁলোকে এই চেকটো নলয়, সেই তাত গ্ৰহণযোগ্য নহয়। চ' সেইকাৰণে সাৰ্বজনীনভাৱে এইটো গ্ৰহণযোগ্যৰ অভাৱ আছে। তাৰপিছত দ্বিতীয়তে আইনী সমৰ্থনৰ অভাৱ। চেক কোনোবাই ল'বলৈ অস্বীকাৰ কৰিলে সেয়া আইন অমান্য কৰা বুলি গণ্য কৰা নহয়। আৰু যদি চেক কোনোবাই নলয় বুলি কয় তেনেহ'লে সেইটো কোনো ধৰণৰ আইনগতভাৱে বেয়া কাম নহয়, এইটো আইনগতভাৱে ঠিকেই আৰু তেওঁক আইনগতভাৱে কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰি। ঠিক আছে। আৰু শ্বৰ্টকৈ লিখিলে চোৱা, তোমালোকে এইটো লিখিব পাৰা। নাই, চেক প্ৰকৃত মুদ্ৰা নহয় কাৰণ ইয়াৰ সাৰ্বজনীন গ্ৰহণযোগ্যতা আৰু আইনী বাধ্যবাধকতা নাই, অৰ্থাৎ ল'বলৈ বাধ্য নহয়। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন, মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়সমূহ কি কি? এনচাৰ হ'ব মুদ্ৰাৰ ক্ৰমবিকাশৰ মুখ্য পৰ্যায়সমূহ হ'ল 1 নম্বৰ বিনিময় প্ৰথা, সামগ্ৰীৰ সলনি সামগ্ৰীৰ বিনিময়। তাৰপিছত দ্বিতীয়তে জন্তু মান, জন্তুক যেনেকৈ ছাগলী মুদ্ৰা হিচাপে ব্যৱহাৰ। তাৰপিছত ধাতুৰ মান, সোণ ৰূপৰ দৰে ধাতুৰ ব্যৱহাৰ। তাৰপিছত মুদ্ৰা নিৰ্মাণ, ধাতুৰ কইন বা মুদ্ৰাৰ প্ৰচলন। তাৰপিছত কাগজৰ মুদ্ৰা, কাগজৰ নোট ব্যৱহাৰ। তাৰপিছত 6 নম্বৰ চাওক প্লাষ্টিক আৰু ডিজিটেল মুদ্ৰা, কাৰ্ড যেনেকৈ ডেবিট আৰু ক্ৰেডিট কাৰ্ড আৰু অনলাইন ধনৰ ব্যৱহাৰ। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো এনচাৰ লিখিবা, একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ। 1 নম্বৰ বিনিময় প্ৰথা, সামগ্ৰীৰ সলনি সামগ্ৰী। তাৰপিছত জন্তু মান, এইটো হ'ব জন্তুৰ ব্যৱহাৰ। তাৰপিছত ধাতুৰ মান, এইটো হ'ব সোণ ৰূপৰ ব্যৱহাৰ। তাৰপিছত কইনৰ প্ৰথা, ধাতুৰ মুদ্ৰা নিৰ্মাণ। তাৰপিছত কাগজৰ মুদ্ৰা, কাগজৰ নোট, ডিজিটেল মুদ্ৰা, কাৰ্ড আৰু অনলাইনৰ ধন। তাৰপিছত চোৱা নেক্সট, বিত্তীয় লেনদেন নগদ পৰিশোধৰ পৰা ডিজিটেল পৰিশোধলৈ এক বৃহৎ পৰিৱৰ্তন হৈছে, ব্যাখ্যা কৰা। এনচাৰ হ'ব আজিকালি নগদ ধনৰ সলনি কাৰ্ড, UPI আৰু মোবাইল এপৰ জৰিয়তে অনলাইন লেনদেন ব্যৱহাৰ বহুগুণে বৃদ্ধি পাইছে। নগদ লেনদেনতকৈ ডিজিটেল পৰিশোধ অধিক সুৰক্ষিত, দ্ৰুত আৰু সহজ। বিশেষকৈ ডাঙৰ পৰিমাণৰ ধন লেনদেনৰ বাবে ডিজিটেল মাধ্যম অধিক উপযোগী হোৱাৰ বাবে নগদ পৰিশোধৰ পৰা ডিজিটেল পৰিশোধলৈ এই বৃহৎ পৰিৱৰ্তন ঘটিছে। চ' আগতে UPIৰ ব্যৱস্থা নাছিলে, যাৰ কাৰণে তোমালোক পইচা এজনৰ পৰা আনজনে দিব হ'লে নগদ দিব লগা হৈছিলে, কিন্তু বা যদিও এজনৰ পৰা আনজনলৈ ট্ৰান্সফাৰ কৰিব লগা হৈছিলে তেনেহ'লে বেংকত গৈহে ডিজিটেলভাৱে ট্ৰান্সফাৰ কৰিব লগা হৈছিল। কিন্তু যেতিয়াৰ পৰা UPIৰ আৱিষ্কাৰ হৈছে, UPI আৱিষ্কাৰ হোৱাৰ পিছৰে পৰা এটা সহজ হৈ গৈছে, মানুহে কম সময়ৰ ভিতৰতে পইচা এঠাইৰ পৰা আন ঠাইলৈ ট্ৰান্সফাৰ কৰিব পাৰে। কেছৰ নিচিনা নহয় যে কোনো এটা জেগালৈ গৈহে পইচাটো দিব লগা হয়, হাতেৰে ডাইৰেক্ট আগৰজনৰ হাতত টকাটো দিব লগা হয়, কিন্তু আজিৰ দিনত তেনেকুৱা নহয়। আজিৰ দিনত এটা ঠাইত বহি বেলেগ এটা ঠাইলৈ ছেকেণ্ডৰ ভিতৰতে পইচা পঠাব পৰা পদ্ধতিৰ সৃষ্টি হৈছে, কাৰণ UPI অহাৰ পিছৰে পৰা এইবোৰ ব্যৱস্থা বহুত উন্নতি হৈছে। ঠিক আছে। তাৰপিছত চোৱা নেক্সট, তোমালোকে শ্বৰ্টকৈ লিখিলে এই এনচাৰটো লিখিব পাৰা। ঠিক আছে।
তাৰপিছত চোৱা নেক্সট 5 নম্বৰ মুদ্ৰাৰ কাৰ্যাৱলীসমূহ কি কি এনচাৰ হ'ব মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলীসমূহ হ'ল প্ৰথমতে বিনিময়ৰ মাধ্যম তোমালোকে নিজে জানা যে মুদ্ৰা কেনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰা হয় তোমালোকে নিজে যদি চেষ্টা কৰা নিজে বনাই লিখিব পাৰিবা এইবিলাক একেবাৰে ইজি হয় নিজৰ যিটো তোমালোকৰ নিজৰ ক্ৰিয়েটিভিটি আছে তোমালোকে এইবিলাক নিজৰ ব্ৰেইন ব্যৱহাৰ কৰি নিজে লিখিব পাৰা তথাপি মই এবাৰ লিখি দিছোঁ তোমালোকে এবাৰ পঢ়ি ল'লে বেছি ইজিলি লিখিব পাৰিবা 1 নম্বৰ চোৱা বিনিময়ৰ মাধ্যম সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ মাধ্যম হিচাপে কাম কৰে তাৰপিছত মূল্যৰ মাপকাঠি সকলো সামগ্ৰী আৰু সেৱাৰ মূল্য মুদ্ৰাৰে জোখা হয় তাৰপিছত স্থগিত পৰিশোধৰ মান ভৱিষ্যতৰ ঋণ বা বাকী পৰিশোধৰ মুদ্ৰাৰ মাধ্যমেৰে কৰা হয় তাৰপিছত মূল্যৰ সঞ্চয়ক মূল্য বা সম্পদ ভৱিষ্যতৰ বাবে মুদ্ৰাৰ ৰূপত সঞ্চয় কৰি ৰাখিব পাৰি আৰু তোমালোকে যদি বিচাৰা যে সেম কুৱেশ্যন আৰু শৰ্টকৈ লিখিবা তেনেহ'লে তোমালোকে এইটো লিখিব পাৰা মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলীসমূহ হ'ল প্ৰথমটো হৈছে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় তোমালোকে এইখিনি নিলিখিলেও হ'ব ডাইৰেক্ট তোমালোকে এইটো লিখিব পাৰা বিনিময়ৰ মাধ্যম তাৰপিছত মূল্যৰ মাপকাঠি তাৰপিছত স্থগিত পৰিশোধৰ মান তাৰপিছত মূল্যৰ সঞ্চয়ক এনেকৈ লিখিলেও হৈ যাব ঠিক আছে তোমালোকে এনেকৈ যিটো ডাইৰেক্টকৈ কলাকৈ হাইলাইট কৰা আছে তোমালোকে এইখিনি লিখিলেও হ'ব বাকীখিনি নিলিখিলেও হ'ব যদি তোমালোকে শৰ্টকৈ লিখিব বিচাৰা তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যন অৰ্থনীতিত মুদ্ৰাৰ ভূমিকা উল্লেখ কৰা চ' অৰ্থনীতিত মুদ্ৰাৰ ভূমিকাটো কিমান সেইটো লিখিব দিছে এইটো অৰ্থনীতিত মুদ্ৰাৰ ভূমিকাটো মেইন তোমালোকে একেবাৰে চাবিকাঠি বুলি ক'ব পাৰা ঠিক আছে চ' আনচাৰ হ'ব অৰ্থনীতিত মুদ্ৰাৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ 1 নম্বৰ অৰ্থনীতিৰ মূল আধাৰ মুদ্ৰা হৈছে সকলো অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু তাৰপিছত দ্বিতীয়তে বিনিময়ৰ সহজ মাধ্যম ই সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ প্ৰক্ৰিয়া সহজ কৰি তোলে তাৰপিছত মূল্য নিৰ্ধাৰণ বজাৰত সামগ্ৰী আৰু সেৱাৰ মূল্য মুদ্ৰাৰ দ্বাৰাহে প্ৰকাশ কৰা হয় তাৰপিছত উৎপাদন আৰু বিতৰণ উৎপাদনৰ খৰচ আৰু লাভ লোকচানৰ হিচাপ মুদ্ৰাৰে কৰা হয় আৰু সেম কুৱেশ্যন তোমালোকে শৰ্টকৈ লিখিব বিচাৰিলে তোমালোকে এইটো এনচাৰ লিখিব পাৰা তলৰটো যিটো দিয়া আছে হালধীয়া কালাৰে হাইলাইট কৰা আছে এনচাৰ হ'ব চাওক অৰ্থনীতিত মুদ্ৰাৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰথমটো হৈছে মূল আধাৰ সকলো অৰ্থনৈতিক কাম কাজৰ কেন্দ্ৰবিন্দু তাৰপিছত দ্বিতীয়তে বিনিময়ৰ মাধ্যম ক্ৰয় বিক্ৰয় সহজ কৰে তাৰপিছত তৃতীয়তে মূল্য নিৰ্ধাৰণ সামগ্ৰীৰ দাম প্ৰকাশ কৰে তাৰপিছত চতুৰ্থত উৎপাদন আৰু বিতৰণ খৰচ লাভ লোকচানৰ হিচাপ ৰাখে ঠিক আছে আৰু ষ্টুডেণ্টছ তোমালোকে যদি মোক অলপ চলপ হেল্প কৰিব বিচাৰা যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তো যদি তোমালোকৰ হেল্পফুল বুলি লাগে তেনেহ'লে তোমালোকে মোক হেল্প কৰিব পাৰা ঠিক আছে তাৰপিছত চোৱা নেক্সট ইয়াত 1 নম্বৰ কুৱেশ্যন দি আছে তলত দিয়া সমূহৰ অৰ্থ লিখা যেনেকৈ বিত্তীয় সাক্ষৰতা মানে কি হয় এইটোৰ ওপৰত তোমালোকে চমু টোকা লিখিব লাগে ঠিক আছে আনচাৰ হ'ব চোৱা এজন ব্যক্তিয়ে নিজৰ দৈনন্দিন জীৱনত সৰ্বোত্তম আৰ্থিক সিদ্ধান্ত ল'ব পৰা ক্ষমতাক বিত্তীয় সাক্ষৰতাৰ দ্বাৰা বুজোৱা হয় আৰু শৰ্টকৈ লিখিলে তোমালোকে তলৰটো লিখি দিবা ঠিক আছে সেইটো লিখি দিবা তাৰপিছত চোৱা আয় কি হয় চোৱা দৰমহা মজুৰি আদি বিভিন্ন উৎসৰ পৰা কোনো ব্যক্তিয়ে নিয়মীয়াভাৱে উপাৰ্জন কৰা ধনক আয় বুলি কোৱা হয় নিয়মীয়াকৈ উপাৰ্জন কৰা ধনকে আয় বোলে ঠিক আছে তোমালোকে এইটো লাইনো লিখিব পাৰা তোমালোকে এইটো লাইন লিখিলেও মাৰ্ক দিব বা তোমালোকে ওপৰটো লিখিলেও মাৰ্ক পাই যাবা তাৰপিছত চোৱা ব্যয় কি হয় কোনো ব্যক্তিয়ে বিভিন্ন সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিবলৈ ব্যয় কৰা ধনক খৰচ বা ব্যয় বুলি কোৱা হয় যাক সেৱা বা সামগ্ৰীৰ উপভোগৰ উদ্দেশ্য ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰপিছত শৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিব পাৰা একেবাৰে সৰুকৈ লিখি দিয়া হৈছে মাত্ৰ দুটা শাৰীত লিখি দিয়া হৈছে সামগ্ৰী আৰু সেৱা ক্ৰয়ৰ বাবদ খৰচ কৰা ধনকে ব্যয় বোলে তাৰপিছত চোৱা সঞ্চয় কি হয় এজন ব্যক্তিয়ে সমস্ত খৰচৰ পিছত যি অৱশিষ্ট আয় ৰাখি হয় তাকে সঞ্চয় বুলি কোৱা হয় আৰু এনচাৰটো হ'ব চোৱা শৰ্ট এনচাৰটো আয়ৰ পৰা খৰচ বাদ দিয়াৰ পিছত ৰাখি হোৱা ধনকে সঞ্চয় বোলে তাৰপিছত বিনিয়োগ কি হয় চোৱা বিনিয়োগ মানে হ'ল ভৱিষ্যতে অধিক উপাৰ্জনৰ উদ্দেশ্যে বিত্তীয় আৰু অনাবিত্তীয় সম্পদত ধন প্ৰয়োগ কৰা এটা প্ৰক্ৰিয়া আৰু শৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিবা ভৱিষ্যতে অধিক উপাৰ্জনৰ উদ্দেশ্যে ধন ঘটোৱা প্ৰক্ৰিয়াকে বিনিয়োগ বোলে তাৰপিছত চোৱা নেক্সট বিত্তীয় লক্ষ্য এইকেইটা হয়তো সৰুকৈ দিয়া আছে বহুতকেইটা দিয়া আছে কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকে এইকেইটা এবাৰ হ'লেও পঢ়ি যাবা এবাৰ হ'লে নহয় তোমালোকে এইটো ভালকৈ পঢ়ি যাবা তোমালোকৰ এক্সামত চিয়'ৰলি এটা বা দুটামানতো আহিবই চ' এইকেইটা ভালকৈ পঢ়িবা কোন দুটা আহিব এইটো ক'ব নোৱাৰি চ' তোমালোকে গোটেইকেইটা পঢ়ি যাবা এনচাৰটো হ'ব চোৱা বিত্তীয় লক্ষ্যসমূহে হৈছে এজন ব্যক্তিৰ ভৱিষ্যতে পূৰণ কৰিব বিচৰা অৰ্থনৈতিক আকাংক্ষা আৰু শৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিব পাৰা ভৱিষ্যতে পূৰণ কৰিব বিচৰা আৰ্থিক আকাংক্ষাক বিত্তীয় লক্ষ্য বোলে তাৰপিছত 2 নম্বৰ কুৱেশ্যন ভাৰতৰ
কিমান শতাংশ জনসংখ্যা বিত্তীয় দিশত সাক্ষৰ এইটো হ'ব ভাৰতত কেৱল 27% জনসংখ্যা বিত্তীয় দিশত সাক্ষৰ তাৰপিছত 3 নম্বৰ কুৱেশ্যন বিত্তীয় প্ৰতাৰণাৰ সংজ্ঞা দিয়া আনসাৰ হ'ব অবৈধভাৱে টেঙৰালি বা ফাঁকি ফুকুৱাৰ জৰিয়তে আনৰ ধন বা সম্পত্তি হৰণ কৰা কাৰ্যকে বিত্তীয় প্ৰতাৰণা বোলে বা তোমালোকে ইংলিছত কি ক'ব পাৰা এইটোক চাইবাৰ ক্ৰাইম বুলি ক'ব পাৰা ঠিক আছে আৰু শ্বৰ্টকে লিখিলে তোমালোকে এইটো লিখিব পাৰা ফাঁকি বা অসৎ উপায়েৰে আনৰ ধন সম্পত্তি কাঢ়ি লোৱা কাৰ্যই হৈছে বিত্তীয় প্ৰতাৰণা তাৰপিছত নেক্সট কুৱেশ্যন এজন ব্যক্তিৰ অভাৱৰ প্ৰয়োজন ইচ্ছা এটা উদাহৰণ দিয়া এনচাৰ হ'ব মানুহৰ জীৱনৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক সামগ্ৰী যেনে খাদ্য কাপোৰ আৰু বাসগৃহ হ'ল প্ৰয়োজনৰ উদাহৰণ আনহাতে ডিজাইনাৰ গহনা বিদেশ ভ্ৰমণ আদি হ'ল ইচ্ছা বা অভাৱৰ উদাহৰণ আৰু শ্বৰ্টকে লিখিলে তোমালোকে এইটো লিখিবা জীৱন ধাৰণৰ বাবে অতি প্ৰয়োজনীয় খাদ্য কাপোৰ আৰু ধন বাসস্থান হ'ল প্ৰয়োজন আনহাতে বিলাসী গাড়ী বা বিদেশ ভ্ৰমণ হ'ল ইচ্ছা বা অভাৱ ঠিক আছে তাৰপিছত চোৱা 5 নম্বৰ স্মাৰ্টৰ সম্পূৰ্ণ ৰূপটো লিখা এনচাৰ হ'ব স্মাৰ্টৰ পূৰ্ণ ৰূপটো হৈছে প্ৰথমতে এছ টু এছ মানে হৈছে স্পেচিফিক মানে বিশদ তাৰপিছত চোৱা এম কি হয় এমটো হৈছে মেজাৰেবল মাপযোগ্য তাৰপিছত এ কি হ'ব এ হ'ব এচিভেবল মানে প্ৰাপ্তিযোগ্য তাৰপিছত চোৱা নেক্সট আৰু হ'ব ৰিয়েলিষ্টিক তাৰমানে বাস্তৱসন্মত তাৰপিছত হ'ব টি হ'ব টাইমলি হ'ব সময় উপযোগী ঠিক আছে তাৰপিছত তোমালোকে এইটো লিখিব ল'ব পাৰা ইয়াত অসমীয়াত অৰ্থটো লিখি দিয়া হোৱা নাই বাকী ইংলিছত লিখি দিয়া হৈছে ঠিক আছে তাৰপিছত চোৱা 6 নম্বৰ বিনিয়োগৰ দুটা বিকল্প উল্লেখ কৰা এনচাৰ হ'ব বিনিয়োগৰ দুটা বিকল্প হ'ল বেংকৰ ফিক্সড ডিপ'জিট তোমালোকে ফিক্সড ডিপ'জিটটো যদি বুজি পোৱা মই তোমালোকক বুজাই দিওঁ ফিক্সড ডিপ'জিটটো হৈছে তোমালোকে শ্বৰ্ট ফৰ্মত এইটো FD বুলি ক'ব পাৰা ঠিক আছে বেংকত FD কৰাব পাৰা তোমালোকে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন তোমালোকে বেংকত নি জমা কৰি থোৱা 1 বছৰৰ কাৰণে বা 2 বছৰৰ কাৰণে বা 3 বছৰৰ কাৰণে বা তোমালোকে যিমান টাইম সেট কৰি থব পাৰা 10 বছৰৰ কাৰণে থব পাৰা এনেকৈ এটা নিৰ্দিষ্ট পৰিমাণৰ ধন বেংকত নি এটা নিৰ্দিষ্ট সময়ৰ কাৰণে একেবাৰে ফিক্স কৰি থোৱা হয় সেইটো আৰু উঠোৱা নহয় সেইটো সময়ৰ ভিতৰত সো বেংকে এটা নিৰ্দিষ্ট পৰিমাণৰ তোমালোকক তাত ইন্টাৰেষ্ট দিয়ে যেনেকৈ ধৰি লোৱা এনেটো 5 পৰা 7 ভিতৰত ইন্টাৰেষ্ট দিয়ে বেংকবোৰে সো তাৰ পৰা ইন্টাৰেষ্টবোৰ বছৰি তোমালোকে পাই থাকা ঠিক আছে তাৰপিছতো হৈছে মিউচুৱেল ফাণ্ডটো হৈছে বিভিন্ন ধৰণৰ কোম্পানী সেইবিলাকৰ পৰা তোমালোকে সেইবিলাকত পইচা লগাব পৰা সেইটো হৈছে মিউচুৱেল ফাণ্ড ঠিক আছে আৰু সেম কোৱেশ্চন তোমালোকে শ্বৰ্টকে লিখিব পাৰা বেংকৰ ফিক্সড ডিপ'জিট আৰু মিউচুৱেল ফাণ্ড তাৰপিছত চোৱা সেবি SEBI সম্পূৰ্ণ ৰূপটো লিখা এইটো হ'ব চোৱা Securities and Exchange Board of India Securities and Exchange Board of India এইটো আসামিছত লিখি দিয়া হৈছে এইটো ইংলিছত লিখি দিয়া হৈছে ঠিক আছে তাৰপিছত চোৱা সুদ ইন্টাৰেষ্ট কি হয় বেংকত ধন ৰখা বা বিনিয়োগৰ পৰা পোৱা অতিৰিক্ত আয় তাৰপিছত লাভ কি হয় চোৱা ব্যৱসায়ৰ পৰা অৰ্জন কৰা আৰ্থিক মুনাফা তাৰপিছত চোৱা সেবিৰ সম্পূৰ্ণ ৰূপটো কি Securities and Exchange Board of India তাৰপিছত চোৱা 1 নম্বৰ কুৱেশ্চন সমুত্তৰৰ ভিতৰত বিত্তীয় সাক্ষৰতাৰ গুৰুত্ব কি এনসাৰ হ'ব বিত্তীয় সাক্ষৰতাৰ গুৰুত্বসমূহ তলত দিয়া ধৰণৰ প্ৰথম গুৰুত্বটো হৈছে উপযুক্ত সিদ্ধান্ত গ্ৰহণ সঠিক আৰ্থিক সিদ্ধান্ত লোৱাত সহায় কৰে তাৰপিছত দ্বিতীয়তে আৰ্থিক স্থিৰতা ব্যক্তিগত ধন সম্পত্তি সঠিকভাৱে পৰিচালনা কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰি তাৰপিছত তৃতীয়তে ভুল আৰু প্ৰতাৰণা ৰোধ আৰ্থিক ফাঁকি আৰু ভুল পদক্ষেপৰ পৰা হাত সাৰি থাকিব পাৰি তাৰপিছত নেক্সট লক্ষ্য নিৰ্ধাৰণ ভৱিষ্যতৰ আৰ্থিক লক্ষ্য আৰু আশা বাস্তৱায়িত কৰাৰ সহায় কৰে তাৰপিছত 5 নম্বৰ জৰুৰীকালীন প্ৰস্তুতি অপ্ৰত্যাশিত আৰ্থিক সমস্যাৰ বাবে আগতীয়াকৈ প্ৰস্তুত হৈ থাকিব পাৰি আৰু শ্বৰ্টকে লিখিলে তোমালোকে এইটো এনসাৰ লিখিবা বিত্তীয় সাক্ষৰতাৰ গুৰুত্ব প্ৰথমটো হৈছে সঠিক আৰ্থিক সিদ্ধান্ত ল'বলৈ তাৰপিছত স্বাৱলম্বিত ধনৰ শুদ্ধ ব্যৱহাৰ শিকিবলৈ তাৰপিছত নেক্সট প্ৰতাৰণা ৰোধ বিত্তীয় ফাঁকিৰ পৰা বাচিবলৈ তাৰপিছত লক্ষ্য পূৰণ ভৱিষ্যতৰ পৰিকল্পনা সজাবলৈ তাৰপিছত 5 নম্বৰ জৰুৰী প্ৰস্তুতি আৰ্থিক সংকটৰ বাবে প্ৰস্তুত হ'বলৈ তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্চন এজন ব্যক্তিৰ বাবে সঞ্চয় কিয় গুৰুত্বপূৰ্ণ এজন ব্যক্তিৰ বাবে সঞ্চয় কৰাটো কিয় গুৰুত্বপূৰ্ণ চোৱা এনসাৰ হ'ব সঞ্চয় এজন ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ সঞ্চয়ে মানুহক হঠাতে অহা জৰুৰীকালীন আৰ্থিক বিপদৰ পৰা সুৰক্ষা দিয়ে বেংকত ধন জমা ৰাখিলে সুদ বা বিনিয়োগৰ জৰিয়তে অতিৰিক্ত আয় অৰ্জন
কৰিব পাৰিম, যিয়ে ভৱিষ্যতৰ বিভিন্ন প্ৰয়োজন আৰু লক্ষ্যসমূহ পূৰণ কৰাত সহায় কৰে। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিবা, সঞ্চয়ৰ গুৰুত্ব। সঞ্চয়ে হঠাতে অহা আৰ্থিক বিপদৰ পৰা ৰক্ষা কৰে, লগতে বেংকৰ সুদ বা বিনিয়োগৰ জৰিয়তে অতিৰিক্ত আয় দি ভৱিষ্যতৰ লক্ষ্য পূৰণত সহায় কৰে। তাৰপিছত চোৱা নেক্সট, খৰচৰ প্ৰকাৰ কি কি? এনচাৰ হ'ব, খৰচৰ প্ৰধানকৈ দুই প্ৰকাৰ হ'ব পাৰে। প্ৰথম প্ৰকাৰটো কি হৈছে চোৱা, পুনৰাবৃত্তি খৰচ, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিয়মিতভাৱে হোৱা খৰচ, যেনে ঘৰৰ ভাড়া, বিদ্যুৎ বিল, তাৰপিছত আজিকালি তোমালোকে এইটো লিখিব পাৰা মোবাইলৰ ৰিচাৰ্জ, ঠিক আছে, মোবাইল ৰিচাৰ্জ। তাৰপিছত চোৱা, দ্বিতীয়তে অপুনৰাবৃত্ত খৰচ, হঠাতে বা অসীমিতভাৱে হোৱা অনিয়মিত খৰচ, যেনে গাড়ী বা ফ্ৰিজৰ মেৰামতি। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এই এনচাৰটো লিখিবা, খৰচ প্ৰধানকৈ দুই ধৰণৰ, ঘৰৰ ভাড়া বা বিদ্যুৎ বিলৰ দৰে নিয়মিতভাৱে হোৱা পুনৰাবৃত্ত খৰচ আৰু গাড়ী বা ফ্ৰিজ মেৰামতিৰ দৰে হঠাতে হোৱা অপুনৰাবৃত্ত খৰচ, ঠিক আছে। তাৰপিছত চোৱা 4 নম্বৰ কুৱেশ্যন, আৰ্থিক লক্ষ্য কিয় প্ৰাপ্তিযোগ্য হ'ব লাগে? এটা উদাহৰণ দিয়া। এনচাৰ হ'ব, লক্ষ্যসমূহ বাস্তৱত পূৰণ কৰিবলৈ আৰু নিজৰ আয়ৰ সীমাৰ ভিতৰত ৰাখিবলৈ ই প্ৰাপ্তিযোগ্য হ'ব লাগে। উদাহৰণ, 25,000 টকা মাহেকীয়া আয়ৰ এজন ব্যক্তিয়ে 2 মাহত 50,000 টকা সঞ্চয় কৰা লক্ষ্য ৰখাটো অবাস্তৱ, কিন্তু মাহে 5,000 টকা 10 মাহত 50,000 টকা সঞ্চয় কৰাটো প্ৰাপ্তিযোগ্য লক্ষ্য। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিব পাৰা, লক্ষ্যবোৰ বাস্তৱত পূৰণ কৰিবলৈ আৰু নিজৰ আয়ৰ সীমাৰ ভিতৰত ৰাখিবলৈ ই প্ৰাপ্তিযোগ্য হ'ব লাগে, ঠিক আছে। আৰু তোমালোকে উদাহৰণটো চাবা, উদাহৰণটো হৈছে 25,000 টকা আয়ৰ ব্যক্তিয়ে 10 মাহত 50,000 টকা সঞ্চয়ৰ লক্ষ্য ৰখাটো প্ৰাপ্তিযোগ্য, কিন্তু 2 মাহত ৰখাটো অবাস্তৱ, কিয়নো 2 মাহত তেওঁৰ মুঠ আয় হ'ব, মুঠ টকা হ'ব 50,000 টকা, কিন্তু তাত বিভিন্ন ধৰণৰ খৰচ আছে। চ' যদি খৰচত গুচি যায় তেনেহ'লে 25,000 টকাৰ পৰা 25,000 টকাই সঞ্চয় কৰিব নোৱাৰে। চ' এইটো অবাস্তৱ হ'ব, অপ্ৰাপ্তিযোগ্য হ'ব, ঠিক আছে। তাৰপিছত চোৱা 5 নম্বৰ, কি কি উৎসৰ পৰা এজন ব্যক্তিয়ে আয় অৰ্জন কৰিব পাৰে? এনচাৰ হ'ব, এজন ব্যক্তিয়ে তলত দিয়া উৎসসমূহৰ পৰা আয় অৰ্জন কৰিব পাৰে। তেনেকৈ প্ৰথমটো হৈছে দৰমহা, কৰ্মচাৰীয়ে কামৰ বিনিময়ত পোৱা ধন। তাৰপিছত ভাড়া, গড় বা সম্পত্তি ভাড়াত দি পোৱা আয়। তাৰপিছত সুদ, বেংকত থকা জমা ধন বা বিনিয়োগৰ পৰা পোৱা লাভ। তাৰপিছত মুনাফা বা লাভ, ব্যৱসায়ৰ পৰা উপাৰ্জন কৰা ধন। তাৰপিছত চোৱা আয়ৰ উৎসসমূহ, দৰমহা, ভাড়া, সুদ আৰু ব্যৱসায়িক লাভ। 6 নম্বৰ চোৱা, বিত্তীয় পৰিকল্পনা কি? এনচাৰ হ'ব, বিত্তীয় পৰিকল্পনা মানে কিমান খৰচ, সঞ্চয় বা বিনিয়োগ কৰা হ'ব তাৰ বিষয়ে আগতীয়াকৈ কৰা পৰিকল্পনাই হৈছে বিত্তীয় পৰিকল্পনা। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো এনচাৰ লিখিবা, বিত্তীয় পৰিকল্পনা মানে খৰচ, সঞ্চয় আৰু বিনিয়োগৰ বিষয়ে আগতীয়াকৈ কৰা পৰিকল্পনা, ঠিক আছে। চ' বিত্তীয় পৰিকল্পনাটো কি হয়, ধৰি লোৱা তোমালোকে পইচা পোৱাৰ পিছত কি খৰচ কৰিবা, ক'ত পইচাটো খৰচ কৰিবা, পইচাটো কেনেকৈ সঞ্চয় কৰিবা, তাৰ বিষয়ে গোটেইটো তোমালোকৰ যিটো চিন্তাধাৰা, যিটো পৰিকল্পনা, তাক বিত্তীয় পৰিকল্পনা বোলে, ঠিক আছে। তাৰপিছত চোৱা 7 নম্বৰ, সঞ্চয়ৰ ধন ক'ত ৰাখিব লাগে আৰু কিয়? এনচাৰ হ'ব, সঞ্চয়ৰ ধন বেংক বা ডাকঘৰত ৰাখিব লাগে, কাৰণ ইয়াত ধন সুৰক্ষিত হৈ থকাৰ লগতে অতিৰিক্ত সুদ লাভ কৰিব পাৰি। ঘৰত ৰাখিলে নিৰাপত্তাৰ অভাৱ হয় আৰু কোনো সুদ পোৱা নাযায়। চ' তোমালোকে সঞ্চিত ধন ক'ত ৰাখিব লাগিব? সঞ্চিত ধন হয়তো তোমালোকে বেংকত ৰাখিব পাৰা বা পোষ্ট অফিচত ৰাখিব পাৰা। তাত ৰাখিলে কি হয়, তোমালোকে এটা নিৰ্দিষ্ট পৰিমাণৰ সুদ পাই থাকা, তোমালোকে নিৰ্দিষ্ট পৰিমাণত সেই টকাটো দিনক দিনে অলপ চলপ হ'লেও বাঢ়ি থাকে, আৰু তাত সম্পূৰ্ণৰূপে তোমালোকৰ টকাটো ছেফ হয়, তাত কোনো ধৰণৰ টকাৰ বিপদ নহয়। যদি ঘৰত ৰাখা, তোমালোকৰ ঘৰৰ পৰা টকাটো হেৰাব পাৰে, দ্বিতীয়তে ঘৰৰ পৰা টকাটো চুৰি হ'ব পাৰে, তাৰপিছত টকাটো ঘৰৰ ভিতৰত কিবা প্ৰকাৰে ক্ষতি হ'ব পাৰে। চ' টকা ঘৰত ৰখাৰ পৰা বেংকত ৰখাটো বা পোষ্ট অফিচত ৰখাটো বহুত সুৰক্ষিত। তাৰপিছত চোৱা, তোমালোকে শ্বৰ্টকৈ লিখিলে এইটো এনচাৰ লিখিবা, ঠিক আছে। তাৰপিছত দীৰ্ঘ উত্তৰৰ প্ৰশ্নসমূহ। এতিয়া আকৌ লং কুৱেশ্যন। 1 নম্বৰ প্ৰশ্ন দিয়া আছে, চোৱা, বিত্তীয় পৰিকল্পনাৰ লক্ষ্যসমূহ কি কি? এনচাৰ হ'ব, সময়ৰ আধাৰত বিত্তীয় পৰিকল্পনাৰ লক্ষ্যসমূহ প্ৰধানকৈ 3টা ভাগত ভাগ কৰা হয়। প্ৰথমটো হৈছে হ্ৰস্বকালীন লক্ষ্য, 1 বছৰৰ ভিতৰত, যিবোৰ লক্ষ্য অতি কম সময়ৰ ভিতৰত পূৰণ কৰা হয়, যেনে মোবাইল ফোন কিনা, শিক্ষাৰ খৰচ উলিওৱা আদি। তাৰপিছত দ্বিতীয়তে মধ্যম্যাদী লক্ষ্য, 1 পৰা 5 বছৰৰ ভিতৰত, যিবোৰ লক্ষ্য পূৰণ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়, যেনে বাইক বা গাড়ী কিনা, সৰু ব্যৱসায় আৰম্ভ কৰা আদি। তাৰপিছত 3 নম্বৰ দীৰ্ঘকালীন লক্ষ্য, 5 বছৰতকৈ অধিক, যিবোৰ লক্ষ্য দীৰ্ঘ সময়ৰ পিছতহে পূৰণ কৰা হয়, যেনে ঘৰ সজা, অৱসৰকালীন
সংস্থান কৰা আদি। আৰু তোমালোকে এইটো এনচাৰ শ্বৰ্টকৈ লিখিলে এইটো লিখিবা বিত্তীয় পৰিকল্পনাৰ লক্ষ্য তিনিটা। প্ৰথমটো হৈছে হ্ৰস্বকালীন 1 বছৰৰ ভিতৰত যেনে মোবাইল কিনা, তাৰপিছত মধ্যম্যাদী এইটো হ'ব 1 পৰা 5 বছৰ যিটো তোমালোকে বাইক কিনা এনেকুৱা ধৰণৰ কাম ধৰিব পাৰা। তাৰপিছত দীৰ্ঘকালীন 5 বছৰতকৈ অধিক তাত ঘৰ সজা এনেকুৱা ধৰণৰ কাম ধৰি ল'ব পাৰা। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন বিনিয়োগৰ গুৰুত্ব ব্যাখ্যা কৰা। এনচাৰ হ'ব বিনিয়োগৰ গুৰুত্বসমূহ তলত আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে অধিক লাভ, সঞ্চয় একাউণ্টতকৈ বেছি উপাৰ্জন। তাৰপিছত মুদ্ৰাস্ফীতি ৰোধ, ধনৰ মূল্য সুৰক্ষিত ৰখা। তাৰপিছত তৃতীয়তে লক্ষ্য পূৰণ, শিক্ষা, ঘৰ বা বিবাহৰ বাবে ধন গোটোৱা। তাৰপিছত কৰ ৰেহাই, PPF বা FDৰ মাধ্যমেৰে আয়কৰ কমোৱা। তাৰপিছত চোৱা শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো এনচাৰ লিখিবা বিনিয়োগে সঞ্চয় একাউণ্টতকৈ অধিক লাভ দিয়ে আৰু মুদ্ৰাস্ফীতিৰ পৰা ধনৰ মূল্য সুৰক্ষিত ৰাখে। ই শিক্ষা, ঘৰ সজা বা বিবাহৰ দৰে ভৱিষ্যতৰ লক্ষ্য পূৰণ কৰাত সহায় কৰে আৰু কৰ বোজা কমায়। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন আৰ্থিক প্ৰতাৰণাৰ বিৰুদ্ধে এজন ব্যক্তিয়ে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে। এনচাৰ হ'ব চোৱা বিত্তীয় প্ৰতাৰণাৰ বলি নহ'বৰ বাবে তলত দিয়া সাৱধানতাসমূহ অৱলম্বন কৰিব লাগিব। প্ৰথম সাৱধানতাটো হৈছে গোপনীয়তা ৰক্ষা, পিন, OTP বা পাছৱৰ্ডৰ কাৰো সৈতে শ্বেয়াৰ নকৰা। তাৰপিছত অজ্ঞাত লিংক, অচিনাকি লিংক বা মেছেজত ক্লিক নকৰা। তাৰপিছত UPI পিন, ধন লাভ কৰিবলৈ কেতিয়াও পিন নিদিয়া। তাৰপিছত প্ৰলোভন বৰ্জন, অতি কম সময়তে অধিক লাভ দিয়াৰ আঁচনিৰ পৰা আঁতৰত থকা। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিব পাৰা বিত্তীয় প্ৰতাৰণাৰ বলি নহ'বৰ বাবে তলত দিয়া সাৱধানতাসমূহ অৱলম্বন কৰিব লাগে। প্ৰথমটো হৈছে পিন, OTP বা পাছৱৰ্ড গোপন ৰখা। তাৰপিছত দ্বিতীয়তে অচিনাকি লিংকত ক্লিক নকৰা। তৃতীয়তে টকা পাবলৈ UPI পিন নিদিয়া। তাৰপিছত চতুৰ্থত ভুৱা লাভজনক আঁচনিৰ পৰা আঁতৰত থকা। ঠিক আছে, তাৰমানে এইকেইটা যদি তোমালোকে মানি চলা তেনেহ'লে তোমালোকৰ চাইবাৰ ক্ৰাইম বা বিভিন্ন ধৰণৰ ফ্ৰডৰ পৰা বাচি থাকিবা। যেনেকৈ তোমালোকৰ ATMৰ পিন, তোমালোকৰ বেংকৰ পিন, পাছপোৰ্ট, মোবাইলত অহা বেংকৰ OTP এইবিলাক কেতিয়াও কাৰো লগত শ্বেয়াৰ কৰিব নালাগে। বেংকৰে হওক বা যিকোনো জেগাৰে OTP হওক, OTP তোমালোকে কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিবা। তাৰপিছত দ্বিতীয়তে অচিনাকি লিংকত ক্লিক নকৰিবা। হোৱাটছএপত অহা বিভিন্ন ধৰণৰ লিংক, হোৱাটছএপত কিছুমান ভিডিঅ' লিংক আহিব পাৰে, তোমালোকক প্ৰলোভন দেখুৱাই লিংক দিব পাৰে, সেইবিলাকত তোমালোকে ক্লিক নকৰিবা। তাৰপিছত টকা পাবলৈ UPI পিন নিদিয়া। তাৰপিছত এইটো তোমালোকে জানা UPI থ্ৰু পইচা কাৰোবাৰ তাত পঠাব হ'লে UPI পিন এটা দিব লাগে। 6 ডিজিটৰ নহ'লে 4 ডিজিটৰ UPI পিন হয়, 6 ডিজিট বা 4 ডিজিটৰ UPI পিন হয়। তোমালোকে এই পিনটো কাৰোবাক টকা পঠাবৰ কাৰণেহে ব্যৱহাৰ কৰা হয়। কোনো সময়ত টকা ল'বৰ কাৰণে, কাৰোবাৰ পৰা টকাটো ৰিচিভ কৰিবৰ কাৰণে UPI পিন ব্যৱহাৰ কৰা নহয়। চ' তোমালোকে কেতিয়াও কাৰোবাৰ পৰা টকা ৰিচিভ কৰিবৰ কাৰণে UPI পিন নিদিবা। যদি কোনোবাই তোমালোকক কল কৰি কয় যে তোমালোকক মই 50,000 টকা বা 10 টকা বা 100 টকাই দিব বিচাৰিছোঁ, তোমালোকে পিনটো দিয়া। তোমালোকৰ মোবাইলত এটা মেছেজ গৈছে, তাত চোৱা পিন দিব দিছে, তোমালোকে পিনটো ক্লিক কৰা, তেনেহ'লে তোমালোকৰ মোবাইলত পইচাটো গুচি যাব। তোমালোকে এনেকুৱা ধৰণৰ কথাত, এনেকুৱা ধৰণৰ প্ৰলোভনত কেতিয়াও নপৰিবা। তাৰপিছত ভুৱা লাভজনক আঁচনিৰ পৰা আঁতৰত থকা। তাৰপিছত এনেকুৱা ধৰণৰ বহুত আঁচনি আহে, এনেকুৱাত তোমালোকৰ মোবাইলত চাগে শুনিব পাইছা কল আহে যে তোমালোকে এটা টিকেট জিকিছা, এনেকুৱা ধৰণৰ কিবা এটা তোমালোকৰ নামত লটাৰী ওলাইছে, তোমালোকে বা ফোন কৰি ক'ব যে 1 লাখ টকা, 2 লাখ টকা এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ প্ৰলোভন দিব। আৰু তাৰপিছত ক'ব যে তোমালোকে বাছ 100 টকা বা 200 টকা বা 1000 টকা, 2000 টকা এটা ডিপ'জিট কৰি দিয়া, যাতে তোমালোকৰ পইচাটো প্ৰচেছ কৰিব পৰা যায়। তাত এটা লক লাগি আছে, তোমালোকে পইচাটো দি দিলে সেই টকাটো প্ৰচেছ কৰিব পাৰিম, আপোনাৰ একাউণ্টত পঠাব পাৰিম। আপোনাৰ একাউণ্টত পঠোৱা খৰচ হিচাপে 1000 টকা বা 2000 টকা ল'ব লাগিব। এনেকুৱা ধৰণৰ কথা কৈ তোমালোকৰ পৰা 1000 বা 2000 টকা লৈ তাৰপিছত চাইবাৰ ফ্ৰড কৰি দিয়ে। ঠিক আছে, চ' এইবিলাকৰ পৰা আঁতৰি থাকিবা। তাৰপিছত চোৱা নেক্সট বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এজন ব্যক্তিক পথ প্ৰদৰ্শন কৰিব পৰা নীতিসমূহ ব্যাখ্যা কৰা। এনচাৰ হ'ব বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰাৰ মূল 4টা নীতি হ'ল প্ৰথমটো হৈছে সুৰক্ষা, ছেফটি, বিনিয়োগ কৰা মূলধন আৰু লাভ যাতে সুৰক্ষিত থাকে আৰু নিৰ্ধাৰিত সময়ত ঘূৰাই পোৱা যায় তাক নিশ্চিত কৰা। তাৰপিছত তাৰল্য মানে লিকুইডিটি, জৰুৰীকালীন সময়ত বিনিয়োগ কৰা ধন তৎক্ষণাত নগদ টকালৈ ৰূপান্তৰ কৰিব পৰা ক্ষমতা। তাৰপিছত লাভ ৰিটাৰ্ণ, বিনিয়োগৰ পৰা সুদ বা মূলধনৰ বৃদ্ধিৰ জৰিয়তে পাবলগীয়া উপাৰ্জন, যেনে ফিক্সড ডিপ'জিটৰ সুদ বা মাটিৰ মূল্য বৃদ্ধি। তাৰপিছত বিপদাশংকা, ৰিস্ক,
বিনিয়োগৰ সৈতে জড়িত লোকচানৰ সম্ভাৱনা বা অনিশ্চয়তা চালি জাৰি চোৱা। তাৰপিছত বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰা মূল 4টা নীতি হ'ল, প্ৰথমটো হৈছে সুৰক্ষা, তাৰপিছত হৈছে তাৰতম্য, তাৰপিছতো হৈছে লাভ, তাৰপিছতো হৈছে বিপদাশংকা। ঠিক আছে। তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন, বিত্তীয় পৰিকল্পনা প্ৰস্তুতকৰণৰ লগত জড়িত স্তৰসমূহ কি কি? এনচাৰ হ'ব, বিত্তীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ মূল 5টা স্তৰ হ'ল, প্ৰথমটো হৈছে বৰ্তমান আৰ্থিক অৱস্থাৰ নিৰ্ধাৰণ, নিজৰ বৰ্তমান আয়, খৰচ, সম্পত্তি আৰু ধনৰ লেনদেনৰ হিচাপ লোৱা। তাৰপিছত লক্ষ্য স্থিৰ কৰা, হ্ৰস্বকালীন, মধ্যম্যাদী আৰু দীৰ্ঘকালীন লক্ষ্যসমূহ নিশ্চিত কৰা। তাৰপিছত 3 নম্বৰ, বিনিয়োগৰ পথ বাছনি, সুৰক্ষা, লাভ আৰু বিপদাশংকা চালি জাৰি চাই সঠিক বিনিয়োগৰ পথ বাছি লোৱা। তাৰপিছত 4 নম্বৰ চাম, পৰিকল্পনা কাৰ্যকৰী কৰা, বাজেট আৰু সঞ্চয় অনুসৰি পৰিকল্পনাটো বাস্তৱত প্ৰয়োগ কৰা। তাৰপিছত 5 নম্বৰ, পৰ্যালোচনা আৰু সংশোধন, সময় আৰু পৰিস্থিতি পৰিৱৰ্তন অনুসৰি পৰিকল্পনাটো পুনৰ পৰীক্ষা কৰি প্ৰয়োজনীয়তা সলনি কৰা। এনচাৰ হ'ব শ্বৰ্ট এনচাৰটো এনেকৈ তোমালোকে এইটো লিখি ল'ব পাৰা। বিত্তীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ 5টা স্তৰ হ'ল, প্ৰথমটো স্তৰ হৈছে আৰ্থিক অৱস্থা বুজা, তাৰপিছত দ্বিতীয়টো হৈছে লক্ষ্য স্থিৰ কৰা, তাৰপিছতটো হৈছে বিনিয়োগ বাছনি কৰা। ঠিক আছে। তাৰপিছত 4 নম্বৰটো হৈছে কাৰ্যকৰী কৰা, তাৰপিছত 5 নম্বৰ হৈছে পৰ্যালোচনা। ঠিক আছে। তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যন, আৰ্থিক জৰুৰীকালীন অৱস্থাৰ বাবে এজন ব্যক্তি কেনেকৈ সাজু হ'ব লাগে? আনচাৰ হ'ব, আৰ্থিক জৰুৰীকালীন অৱস্থাৰ বাবে এজন ব্যক্তিয়ে আগতীয়াকৈ মানসিক আৰু আৰ্থিক প্ৰস্তুতি চলোৱা প্ৰয়োজন। ইয়াৰ বাবে প্ৰতিমাহে খৰচৰ পিছত ৰোৱা টকা সঞ্চয় কৰি এটা জৰুৰীকালীন পুঁজি ইমাৰ্জেঞ্চি ফাণ্ড গঢ়ি তুলিব লাগে। ইয়াৰ উপৰিও বেমাৰ আজাৰত বা দুৰ্যোগজনিত অপ্ৰত্যাশিত খৰচৰ পৰা সুৰক্ষিত থাকিবলৈ উপযুক্ত স্বাস্থ্য বা জীৱন বীমা কৰি ৰখা উচিত। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো এনচাৰ লিখিবা, আৰ্থিক জৰুৰীকালীন অৱস্থাৰ বাবে প্ৰতিমাহে কিছু ধন সঞ্চয় কৰি এটা জৰুৰীকালীন পুঁজি গঢ়ি তোলা আৰু অপ্ৰত্যাশিত খৰচৰ পৰা বাচি থাকিবলৈ বীমা ইঞ্চুৰেঞ্চ কৰি ৰখা উচিত। তাৰপিছত চোৱা 7 নম্বৰ, স্মাৰ্ট লক্ষ্য কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে বুজাই লিখা। এনচাৰ হ'ব, বিত্তীয় লক্ষ্যসমূহ স্মাৰ্ট নীতি অনুসৰি তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰিব লাগে। প্ৰথমটো হৈছে স্পেচিফিক, মানে নিৰ্দিষ্ট। লক্ষ্যটো স্পষ্ট আৰু পৰিষ্কাৰ হ'ব লাগে, যেনে কিমান ধন কেতিয়া লাগে। তাৰপিছত মেজাৰেবল, মাপযোগ্য, লক্ষ্যৰ অগ্ৰগতিৰ জুখিব পৰাকৈ টকাৰ পৰিমাণ স্পষ্ট হ'ব লাগে। তাৰপিছত এচিভেবল, প্ৰাপ্তিযোগ্য, লক্ষ্যটো নিজৰ আয় সীমাৰ ভিতৰত আৰু সম্ভৱ হ'ব লাগে। তাৰপিছত চোৱা নেক্সট আছে ৰিয়েলিষ্টিক, মানে বাস্তৱসন্মত, লক্ষ্যটো বাস্তৱসন্মত আৰু নিজৰ প্ৰয়োজনৰ সৈতে খাপ খোৱা হ'ব লাগে। তাৰপিছত আছে টাইম বাউণ্ড, সময় সীমিত, লক্ষ্য পূৰণৰ বাবে এটা নিৰ্দিষ্ট সময়সীমা বা তাৰিখ থাকিব লাগে। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো এনচাৰ লিখিবা, বিত্তীয় সময়সমূহ স্মাৰ্ট নীতি অনুসৰি তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰিব লাগে। প্ৰথমটো হৈছে স্পেচিফিক, লক্ষ্য নিৰ্দিষ্ট আৰু স্পষ্ট হ'ব লাগে। তাৰপিছতো হৈছে মেজাৰেবল, লক্ষ্য জুখিব পৰা হ'ব লাগে। তাৰপিছতো হৈছে এচিভেবল, নিজৰ আয়ৰ সাপেক্ষে সম্ভৱ হ'ব লাগে। তাৰপিছত ৰিয়েলিষ্টিক, এইটো হ'ব লক্ষ্য বাস্তৱসন্মত হ'ব লাগে। তাৰপিছত টাইম বাউণ্ড, এটা নিৰ্দিষ্ট সময়সীমা থাকিব লাগে। ঠিক আছে ষ্টুডেণ্টছ। চ' ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নটোবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ সৰু এটা কমেণ্ট, এটা লাইক, এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায়। চ' যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে ষ্টুডেণ্টছ, তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা। তাত সকলো ছাবজেক্টৰ সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে। আৰু প্ৰত্যেকটো ভিডিঅ'ত তোমালোকে এনেকৈ প্ৰশ্নোত্তৰকেইটা পাই যাবা। প্ৰত্যেকটো কুৱেশ্যনৰ বাবে দুটাকৈ এনচাৰ দিয়া থাকে। এটা এনচাৰ একেবাৰে শ্বৰ্টকৈ ইজিকৈ দিয়া থাকে আৰু এটা অলপ লংকৈ দিয়া থাকে। চ' তোমালোকৰ যিটো ইজি হয় তোমালোকে সেইটো লিখি ল'ব পাৰিবা। চ' তোমালোকে চেনেলটো ভিজিট কৰিবা, তাত ভিডিঅ'বোৰ চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ।